নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। এইখন গুৱাহাটী ইউনিভাৰ্চিটিৰ 2024 বৰ্ষৰ ফাইনেল এক্সামৰ এছামিজ কুৱেশ্যন পেপাৰ। এই কুৱেশ্যন পেপাৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম। প্ৰথমে তোমালোকে চোৱা 1 নম্বৰ অতি চমুকৈ উত্তৰ দিয়া 1 × 8 = 8। ক অসমীয়া ভাষা কোনটো ভাষাৰ পৰিয়ালৰ অন্তৰ্গত? খ চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোন শতিকাত অসমীয়া ভাষা সম্পৰ্কে মন্তব্য কৰিছিল? গ মহেশ্বৰ নেওগে সংকলন কৰা অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ নাম কি? ঘ প্ৰহ্লাদ চৰিত গ্ৰন্থখন কোনে সম্পাদনা কৰি প্ৰকাশ কৰিছিল? উঙ গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰা এগৰাকী প্ৰখ্যাত শিল্পীৰ নাম লিখা। প্ৰথম ছ কোনগৰাকী কবি অসমীয়া ব্যাস ৰূপে প্ৰসিদ্ধ? দ্বিতীয় ছ সুকবি নাৰায়ণদেৱ ৰচিত পদাৱলী জনমানসত কি নামেৰে ৰচিত? বৰ্গজ সুকুমাৰ বৰকাত ৰচিত হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনক বুৰঞ্জীকাৰসকলে কি সাহিত্য হিচাপে অভিহিত কৰিছে? 2 নম্বৰ প্ৰশ্ন চমু উত্তৰ দিয়া যিকোনো 6টা। 2 × 6 = 12। ক অসমীয়া ভাষা আদি ৰূপ প্ৰতিফলিত হোৱা কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ দুখন শাসনৰ নাম লিখা। খ উঞ্চা উঞ্চা পৰ্বত শীৰ্ষক চৰ্যা গীতটোত ব্যৱহৃত নিয় ঘৰিণী শব্দ দুটাই কি অৰ্থ প্ৰকাশ কৰিছে? গ শ্ৰীকৃষ্ণ কীৰ্তন পুথিখন 1909 চনত কোনগৰাকী বঙালী পণ্ডিতে কাৰ ঘৰৰ পৰা উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত প্ৰকাশ কৰিছিল? খ হস্তিবিদ্যাৰ্ণৱ পুথিখন কোনগৰাকী ব্যক্তিৰ আদেশত সুকুমাৰ বৰকাতে ৰচনা কৰিছিল? উঙ সূৰ্যকুমাৰ ভূঞাই সম্পাদনা কৰি প্ৰকাশ কৰা দুখন বুৰঞ্জীৰ নাম লিখা। প্ৰথম ছ কথাগীতাৰ উপৰিও ভট্টদেৱে গদ্যত ৰচনা কৰা অন্য দুখন গ্ৰন্থৰ নাম লিখা। দ্বিতীয় ছ কোনগৰাকী পণ্ডিতে বৰগীতক ক্ৰমে হলি সংছ আৰু সংছ অফ ক্লেষ্টাইল আখ্যা দিছিল? বৰ্গজ কথা গুৰুচৰিত আৰু গুৰুচৰিত কথা সম্পাদনা কৰা সম্পাদক দুগৰাকীৰ নাম লিখা। বজ মাধৱদেৱ ৰচিত দুখন কাব্যৰ নাম উল্লেখ কৰা। নিয় হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া সাহিত্যৰ চানেকি গ্ৰন্থত অসমীয়া সাহিত্যৰ যুগ বিভাগ কৰোঁতে প্ৰথম দুটা যুগৰ কি নামেৰে অভিহিত কৰিছে? 3 নম্বৰ প্ৰশ্ন চমু টকা লিখা যিকোনো 4টা। 5 × 4 = 20। ক অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত ইয়াণ্ডাবু সন্ধিৰ প্ৰভাৱ। খ চৰ্যাপদৰ ভাষা। গ প্ৰাক শংকৰী যুগৰ সাহিত্যৰ পটভূমি। ঘ অসমীয়া ব্যৱহাৰিক সাহিত্য। উঙ মাধৱদেৱৰ নাট্য প্ৰতিভা। প্ৰথম ছ অসমীয়া বোধকাব্য। দ্বিতীয় ছ ভট্টদেৱৰ গদ্য। বৰ্গজ অসমীয়া সাহিত্যৰ ইতিহাসত হেম সৰস্বতীৰ স্থান। 4 নম্বৰ তলৰ যিকোনো দুটাৰ প্ৰশ্নৰ উত্তৰ কৰা। 10 × 2 = 20। ক অসমীয়া ভাষাৰ উৎপত্তিৰ ইতিহাস চমুকৈ বৰ্ণনা কৰা। খ গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ পাঠ্যাংশৰ মূল কথাখিনি আধুনিক অসমীয়া ভাষাত প্ৰকাশ কৰা। গ বৰগীতৰ বিষয়বস্তুৰ সম্যক ধাৰণা দি শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ এটি তুলনা দাঙি ধৰা। ঘ মাধৱ কন্দলিত ৰামায়ণত ফুটি উঠা কাব্যিক সৌন্দৰ্য লংকাৰ বিৱৰণ শীৰ্ষক পাঠ্যাংকৰ
আধাৰত বিশ্লেষণ কৰা উঙ লোকগীত বুলিলে কি বুজা অসমীয়া লোকগীত সম্পৰ্কে এটি নিবন্ধ যুগুত কৰা সমৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি এই সকলো প্ৰশ্নবোৰৰ উত্তৰৰ ভিডিঅ' চাব বিচাৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে তাত গৈ তোমালোকে চাই ল'বা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ